ৰাজ্যত এতিয়া বানৰ সংহাৰ চৌদিশে কেৱল পানী আৰু পানী জীৱকুলৰ লগতে বিভিন্ন ধৰণৰ প্ৰাণী পক্ষী এতিয়া সংকটত যি বন্যপ্ৰাণী আছে বন্যপ্ৰাণীসমূহে নিৰাপদ স্থান বিচাৰি ওলাই আহিবলৈ বাধ্য হৈছে জনাঞ্চলত আৰু শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে কেইজনমান পশুৰূপী মনুষ্যই এটা উটি অহা শৰপহু তেওঁলোকে মৰিয়াই হত্যা কৰিছে আৰু নাৱত তুলি নিছে আৰু সমগ্ৰ ৰাজ্যজুৰি ইয়াৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে তিনিচুকীয়া জিলাৰ তালাপ ডাঙৰী চাহ বাগিচাৰ এক বিপৰীত নিদৰ্শন এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে শ্ৰমিক ৰাইজৰ লগতে বন বিভাগে ইয়াত বন্যপ্ৰাণী উদ্ধাৰ কৰিছে শ্ৰমিক ৰাইজে আৰু সেই বন্যপ্ৰাণী উদ্ধাৰ কৰি তেওঁলোকে বন বিভাগক খবৰ দিছে আৰু সেই বন বিভাগে সেই বন্যপ্ৰাণী তেওঁলোকে মুকলাই দিবলৈ এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিভিন্ন সময়ত তেওঁলোকে এই বাৰিষা কালত বা এই যি বান সমস্যা বানৰ কবলত যিসকল বন্যপ্ৰাণী পৰিছে এই বানৰ সমস্যাত তেওঁলোকে বিভিন্ন ধৰণৰ বন্যপ্ৰাণী তেওঁলোকে সুৰক্ষিতভাৱে মুকলি কৰিছে আৰু আমাৰ লগত উপস্থিত আছে বনকৰ্মী ডুমডুমা বন সংমণ্ডলৰ বনকৰ্মী তেওঁৰ পৰা জানিব চেষ্টা কৰিম এই প্ৰাণীবিধৰ পৰিচয় কেনেকুৱা আমি এই প্ৰাণীবিধ হ'ল কি আমাৰ জংগল কেট বুলি কয় আৰু অসমীয়া যদি কওঁ বন মেকুৰী ই লিঅ'পাৰ্ড স্পাইচিছ হয় আমাৰ ইয়াতে লিঅ'পাৰ্ড স্পাইচিছ প্ৰায় 6-7টা প্ৰজাতি আমাৰ তিনিচুকীয়া জিলাখনত উপলব্ধ বিশেষকৈ দিহিংপাটকাই নেশ্যনেল পাৰ্ক আৰু ওচৰতে ডিব্ৰু-চৈখোৱা আৰু লগতে সৰু সুৰাভাৱে এনেকুৱা ধৰণৰ বাগান অঞ্চল বা অন্যান্য গেজিং অঞ্চলত লিঅ'পাৰ্ড আৰু হেপাহ আৰু এনেকুৱা ধৰণৰ লিঅ'পাৰ্ড কেটবিলাক আৰু জংগল কেটবিলাক উপলব্ধ আজি আমি খবৰ পালোঁ এওঁলোকৰ ডাঙৰী তালাপ বাগানৰ কৰ্তৃপক্ষই আমাক জনালে যে তেওঁলোকে বাগানত দুটামান এনেকুৱা বন্যপ্ৰাণী উদ্ধাৰ হৈছে লগে লগে তেওঁলোকে সেইটো ৰেস্কিউ কৰিলে আৰু আমি ততাতৈয়াকৈ সন্ধিয়াৰ সময়ত আমাৰ তালাপ আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়াসকল আৰু ডুমডুমা বন সংমণ্ডল আমি সকলোৱে আহি বন্যপ্ৰাণীকেইটা সুৰক্ষিত স্থানত ৰাখি যাতে তেওঁ মাতৃক লগ পায় তাৰ কাৰণে আমি ইয়ালৈ আহিছোঁ এতিয়া দেখিব পোৱা গৈছে চাৰিওদিশে বানৰ সংহাৰ সকলো অঞ্চল প্ৰায় প্লাবিত বিভিন্ন ধৰণৰ বন্যপ্ৰাণী জনাঞ্চললৈ ওলাই আহিছে বা তেওঁলোকৰ সংকটত পৰিছে তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কি ক'ব এই ক্ষেত্ৰত আমাৰ বন বিভাগৰ প্ৰতিজন কৰ্মী প্ৰতিটো ক্ষেত্ৰতে সচেতন যেনেকৈ এতিয়া প্ৰকৃতিখন সুৰক্ষাৰ দায়িত্ব প্ৰতিজন বন কৰ্মচাৰী আছে তেনেকৈ প্ৰকৃতিৰ বুকুত থকা প্ৰতিটো বন্যপ্ৰাণীৰ প্ৰতি প্ৰত্যেকৰ দায়বদ্ধতা আছে এতিয়া বানপানীৰ সময়ত প্ৰতিজন কৰ্মচাৰীয়ে নিজৰ নিজৰ দায়িত্ব পালন কৰিব যোৱাৰ মাজতে বিভিন্ন ধৰণৰ বানপানী অঞ্চলত পৰিভ্ৰমণ কৰিছে আৰু তাত থকা সংকটজনক অৱস্থাত বহু তেনেকুৱা প্ৰাণী পোৱা গৈছে যিসকল আমি বিশেষভাৱে কিছুমান সাপ আমি উদ্ধাৰ কৰা হৈছে শহাপহুকে আদি কৰি সৰু সৰু কিছুমান প্ৰাণী আৰু সেইবিলাকো আমি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে আৰু এই ক্ষেত্ৰত ডুমডুমা বন সংমণ্ডলৰ বন প্ৰাধিকাৰী যিজন নিৰ্দেশ দিয়াৰ অনুসৰি প্ৰতিজন বনাঞ্চলিক কাৰ্যালয় আৰু সকলোৱে নিজৰ নিজৰ অঞ্চলত বানপীড়িত ৰাইজৰ মাজত আৰু বানাঞ্চলৰ য'ত য'ত পানী হৈছে সেই অঞ্চলত পৰিভ্ৰমণ কৰি বন্যপ্ৰাণীৰ প্ৰতি সুৰক্ষাৰ কথা সদায় চিন্তা কৰি আছে প্ৰকৃতিৰ জমাদাৰ স্বৰূপ যি শগুন বিৰল প্ৰজাতিৰ শগুন এতিয়া আপোনালোকে সংৰক্ষণৰ বাবে বিশেষ সজাগতাৰ সৃষ্টি কৰিছে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া হাতত লৈছে কি ক'ব এই ক্ষেত্ৰত হয় আমি প্ৰকৃতিৰ কিছুমান বস্তু এনেকুৱা ধৰণৰ হৈ গ'লে আমাৰ দুখ লাগে সেয়েহে আজি যোৱা জুন মাহত তেনেকুৱাকৈ শদিয়াত প্ৰায় মানে আমাৰ 13টা শগুনৰ এনেকুৱা বিক্ৰিয়া হৈছিল তাৰ ভিতৰত 3টা সংকটজনক অৱস্থাত আৰু পিছত উদ্ধাৰ কৰা হ'ল বাৰু বাকী 11টা শগুন এনেকুৱা মৃত্যু হ'ল গতিকে তাত গৈ আমি বন বিভাগে আৰু স্থানীয় ৰাইজৰ সহযোগত আমি শগুনৰ স্বাৰ্থত মানে শগুন বংশবৃদ্ধিৰ স্বাৰ্থত আমি এখন আদ্যশ্ৰাদ্ধ আয়োজন কৰিছিলোঁ আৰু সকলো ৰাইজৰ বিদ্যালয়ৰ প্ৰতিজন মানুহৰ সহযোগিতা পাইছোঁ আৰু এই তালাপ অঞ্চলতে আমাৰ ধুলিজান অঞ্চলত যোৱা বছৰ প্ৰায় 76টা শগুন তেনেকুৱা ধৰণৰ বিক্ৰিয়া হৈছিল সেইটোতো আমি তেনেকুৱা ধৰণৰ কাম কৰা হ'ল কিন্তু ৰাইজৰ প্ৰতি এটা আমি জনাব বিচাৰোঁ যিকোনো বন্য প্ৰাণী বা ঘৰচীয়া প্ৰাণী যদি ক'ৰবাত মৃত অৱস্থাত পাওঁ তেতিয়া আমি যাতে সেইবিলাকত বিষ নিদিওঁ বা অন্যান্য কিবা বস্তু ঢালি থৈ আহিব নালাগে কাৰণ সেইবিলাক ভক্ষণ কৰিবৰ কাৰণে আমাৰ শগুনকে আদি কৰি শিয়াল আৰু অন্যান্য বন্য প্ৰাণীবিলাক আহে তেতিয়া তেওঁলোকে নিৰপৰাধী কিছুমান প্ৰাণীৰ মৃত্যু হয় আৰু এনেকুৱা ধৰণৰ মৃত্যু হ'লে প্ৰকৃতিৰ যথেষ্ট ক্ষতি হয় আৰু শগুন হ'ল পৃথিৱীৰ চাফাই কৰ্মী যিয়ে প্ৰকৃতিখন সুন্দৰভাৱে নিকা কৰি ৰাখিছে আৰু বীজাণুনাশক সকলো বস্তু খাই তেওঁ মানুহক এটা সুস্থ জীৱন দান কৰি আহিছে তেনেকুৱা প্ৰাণীবিলাকৰ মৃত্যু হ'লে আমাৰ যথেষ্ট অন্তৰত দুখ লাগে সেই গতিকে সজাগতা বৃদ্ধিৰ কাৰণে হওক বা আমাৰ শগুনৰ স্বাৰ্থত আৰু ৰাইজৰ প্ৰতি আমাৰ সজাগতাটো সদায় আমি কৰি আহি আছোঁ এই প্ৰাণীবিধ এতিয়া মুকলি কৰি দিয়া কি ধৰণে প্ৰচেছ থাকিব আমাৰ যিটো ৱাইল্ড লাইফ গাইড কিছুমান আছে নিয়ম নীতি আছে আমি এই প্ৰাণীকেইটা আমি যিটো ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু বিভিন্ন ভেটেৰিনেৰী ডক্টৰৰ লগত আমি কথা পাতিলোঁ কথা পতাৰ পাছত তেওঁলোকে কৈছে যে 24 ঘণ্টালৈকে বা 48 ঘণ্টালৈকে তেওঁক মাকক লগ পোৱাৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে সেই অনুযায়ী আমি এই পোৱালিকেইটা ইতিমধ্যে 45 দিনমান বয়স হ'ব
তেওঁ নিশ্চয় ইয়াত বিভিন্ন অঞ্চলত বানপানী হৈছে, ওচৰতে ডাঙৰি নদী বানপানী হৈছে আৰু বনাঞ্চলবিলাক সকলোখিনি প্লাবিত হৈছে। গতিকে শুকান ঠাইলৈ হয়তো ওলাই আহিছিল আৰু ওলাই আহোঁতে কিছুমান আমাৰ হতাশয় শ্ৰমিকসকলে এইটো পালে। কিন্তু তেওঁলোকৰ প্ৰতি ধন্যবাদ, তেওঁলোকে যে ইয়াক হত্যা নকৰি লগে লগে লৈ গৈ আমাৰ বন বিভাগক খবৰ দিছে। এইটো কাৰণে নথৈ তালাপ বাগান আৰু ডাঙৰি বাগানৰ কৰ্তৃপক্ষ আৰু সকলো শ্ৰমিক ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আৰু ইয়াক এতিয়া আমি মাকৰ লগত মেলাৰ কাৰণে আমি চেষ্টা কৰিম আৰু এতিয়া আমি গধূলিলৈকে ৰ'ম, হয়তো মাক আহিব আৰু ইয়াত যিখিনি আমাৰ কৰিব লাগে ৱাইল্ড লাইফ এক্টৰ মতে আমি সেইখিনি আমি কৰিম। বন্যপ্ৰাণী যি আইন আছে, বন্যপ্ৰাণী আইনৰ অধীনত তেওঁলোকে যিসমূহ ব্যৱস্থা আছে, ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে বন্যপ্ৰাণীবিধ মুকলি কৰাৰ প্ৰচেষ্টা হাতত লৈছে। বাগানৰ শ্ৰমিক ৰাইজৰ হৈ এগৰাকী যুৱক আছে, কি ক'ব? ইয়াত বিভিন্ন সময়ত ইয়াত বন্যপ্ৰাণী উদ্ধাৰ কৰা হয়, কেনেধৰণৰ প্ৰচেষ্টা হাতত লয় আপোনালোকে? প্ৰথমতে মই সাংবাদিক তথা আমাৰ বন বিষয়া কাৰ্যালয়ক, বন বিষয়াসকলক মই বহুত ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ আমাৰ আশে পাশে মানে এতিয়া বানপানী বাঢ়ি আহিছে আৰু আশে পাশে গোটাই পানীৰে ভৰি পৰিছে। গতিকে জীৱ জন্তুৱে আজি নেপৰা অৱস্থা হৈ পৰিছে। গতিকে আমি ধন্যবাদ জনাইছোঁ। আজি আমি শ্ৰমিকে কাম কৰাৰ অৱস্থাতে আজি 2টা পোৱালি উদ্ধাৰ কৰি আমাক বাগানত মেনেজাৰক চমজাই দিয়াৰ লগে লগে আমাৰ বন বিষয়াসকলক জনাই দিয়াৰ লগে লগে আজি আহি উপস্থিত হৈ আজি যি অৱস্থাত আজি উদ্ধাৰ কৰিছিল সেই অৱস্থাতে আজি এৰিবলৈ আহিছে। মই বহুত ধন্যবাদ জনাইছোঁ। যি সময়ত আচলতে বন্যপ্ৰাণীৰ চিকাৰতে একাংশ দুষ্কৃতিকাৰী লিপ্ত হৈছে, বানপানীৰ মাজতে মৰিয়াই হত্যা কৰিছে বন্যপ্ৰাণী, তাৰ বিপৰীতে কিন্তু এইসকল শ্ৰমিক ৰাইজে আৰু বন বিভাগৰ এইসকল লোকে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে প্ৰকৃতি প্ৰেমৰ।